এই মুহূৰ্তত জনাই আছো এক ব্ৰেকিং নিউজ। ৰূপহীহাটত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতিত মৃত্যু এজনৰ, আহত কেইবাজনো লোক। খাটোৱালৰ মহিবুৰ ৰহমানৰ পৰিয়াল আৰু হুছেইন আলীৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। ভূমিকেন্দ্ৰিক সংঘাতত নিহত হয় হাতেম আলী নামৰ এজন লোক, আহত 5জনকৈ লোক। মহিবুৰ ৰহমানৰ পৰিয়ালৰ আক্ৰমণত মৃত্যু হয় হুছেইন আলীৰ পৰিয়ালৰ হাতেম আলী নামৰ লোকজনৰ। দুই ফৈদৰ সংঘাতত আহত হয় ৰমজান আলী, হুছেইন আলী, মেৰাজুল হক, ইনাৰা খাতুন, আছাদুল হক। আহত লোকসকল ৰূপহী মডেল হস্পিটেলত আনে যদিও অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ কাৰণে নগাঁও মেডিকেল কলেজ হস্পিটেললৈ ৰেফাৰ কৰে। আমাৰ সিহঁতে আমাৰ মাটিটো আমাৰ নামজাৰি আছে, আমাৰ ম্যাদী মাটি হয়। সিহঁতে চব শিক্ষিত মানুহ বোলে, গাঁৱত গুণ্ডা আনে, বন্দুক লৈ আহিছিল ইজ্জত আলী আৰু ছাদ্দাম হুছেইন আৰু ইলিয়াছে শিকাই দিছে। সিহঁতক মাৰি পেলাই দুবাৰ তিনিবাৰ আমাৰ ঘৰ লুটপাট কৰিছে আৰু পুৰি দিছে। বৰদলৈ যাই পেলাই সিহঁতৰ কেছ কি কৰে নাজানো, আমি নাজানো। আজি আহি পেলাই থানাত এজাল লিখিম, তেতিয়া বৰদলৈ ছাৰ কয় তোমালোকৰ যাব লাগে সিহঁতৰ মাটি। আমি তেতিয়াহ'লে আপুনি দলিল লিখি দিয়ক যে সিহঁতৰ মাটি বুলি। আমাৰ সুৰুজ দত্ত ছাৰৰ ওচৰত আমি এসপ্তাহ পিছত আমাৰ দলিলকেইটা চাইছোঁ, তোমালোকে ভেৰিফাই কৰি আনা আৰু নকলটো উঠা। সিহঁতৰ নকল নাই বোলে বৰদলৈ। তাৰপিছত আমাক আজি আছে কালি নাই, আমাৰ এই মাটিত জীয়াই থাকিব লাগিব। আজি 10টা বজাত বাজে, ছাৰ আমাৰ এনেকুৱা কথা, বহুত গুণ্ডা লৈ আহিছে, মাৰপিট কৰি আছে আৰু তোমালোকে গুচি যোৱা, সিহঁতৰ দলিল কৰা মাটি বোলে। তাৰপিছত আমি থানাৰ পৰা যাওঁতে যাই পেলাই দেখোঁ যে আমাৰ জেঠাক কোবাই পেলাই ঘৰত থৈ দিছে, আমাৰ ঘৰৰ তলতেই। আৰু সিহঁতৰ গ'লে 1 কিলোমিটাৰ দূৰত। হাতেম আলী মোৰ জেঠা আৰু হুছেইন আলীও মোৰ জেঠা, ৰমজান আলী মোৰ খুৰা আৰু জালাল আলী মোৰ খুৰা। জালাল এতিয়া চাৰ্কল অফিচত আছে। আমাৰ মাটি চব অলৰেডি, আমাৰ কাগজ চব অকে ছাৰ। সেইটো আমি ৰাইজকো দেখাব পাৰিম। কাজিয়া হৈছে, আজি মাৰপিট হৈছে, সিহঁতৰ কি হয়? আমাৰ পৰিয়ালৰ কোনো ৰিস্তাই নাই। এটা চব অবৈধ দলিল, চিটিং দলিল, জালিয়াতি দলিল সিহঁতৰ চব। আপোনালোকৰ অৰিজিনেল ঘৰ খাটোৱালত আমাৰ যিসকলে কাজিয়া কৰিছে, আপোনালোকৰ কাজিয়া হৈছে, সেইসকল ক'ৰ? সিহঁতে আমাৰ ধৰক 1 কিলোমিটাৰ দূৰত, কিছুমান আধা কিলোমিটাৰ দূৰত। সেই মানুহখিনি ইয়াৰি নে খাটোৱালি? সিহঁতৰ NRC নাই, মাটিৰ পাট্টা দি NRC বনাইছে। কিমান দিন ধৰি আপোনালোকে এই মাটিৰ লৈ বিবাদটো চলি আছে? এইটো আমাৰ বিবাদটো চলি আছে আৰু 25 বছৰ ধৰি। এতিয়া 5 বছৰ ধৰি আমি কেছত নামজাৰি কৰি চব ক্লিয়াৰ পাইছো, খাই আছো 5 বছৰ ধৰি। এতিয়া ইজ্জত আলী গুণ্ডা লগাই দিছে, মাফিয়া গুণ্ডাই কয় বন্দুক লৈ আমি সিহঁতক মাৰি পেলাই চব খেদাই দিম, মোক 3 বছৰ খাবলৈ দিয়া মাটিখিনি। ইজ্জত আলী ইজ্জত আলী গড় উত্তৰ খাটোৱাল, আমাৰ মাটিখিনি দক্ষিণ খাটোৱালৰ। দক্ষিণ খাটোৱাল আহি পেলাই বন্দুক দেখা, মানুহক খেদি পেলাই আহে, মাইকী মানুহ গ'লে মাৰে। যিখিনি মাটিক লৈ কাজিয়া হৈ আছে, সেইখিনি মাটি বুক দখল আছে আপোনালোকৰ? আমাৰ দখলতে আছে মাটিখিনি আৰু আমি অৰিজিনেল খেতি কৰি খাই আছো 3 বছৰ ধৰি। যেতিয়া হাতেম আলী, আমাৰ যেতিয়া CM ছাৰে যেতিয়া মাটি হেৰি কৰিব দিছে, বসুন্ধৰা কৰিব দিছে, তেতিয়া আমাৰ ফাৰ্ষ্টতে হৈ গ'ল মাটিখিনি। তেতিয়া আমি নামজাৰি কৰি পেলাই ক্লিয়াৰ কৰি খাই আছো। মাজত ইজ্জত আলী ওলাই পেলাই ৰহমান মাষ্টৰে টকা দিছে, ছাদ্দাত হুছেইনে টকা দিছে, ইলিয়াছ আহমেদে টকা দিছে। চব গোটাই সিহঁতৰ চব মাষ্টৰ, আমি দুখীয়া মানুহ। আমাৰ ঘৰ দৰ ভাঙি খেদি দিয়ে, আকৌ তাতে থাকো। আমাৰ কাগজ পাতিৰ চব ৰেকৰ্ড অকে আছে। মোৰ ঘৰত আহি মানে বহুত দিন ধৰি মাটি বাৰী কেচকাল চলি আছে। তাৰপিছত আজি 10টামান বজাত সিহঁতে মোৰ ঘৰত আহি হুমকি ধমকি দিলে। হুমকি ধমকি দিয়াৰ পিছত মোৰ ডাঙৰ ভাই আৰু ডাঙৰ ককাই দুজন আহি থানাত আহি এটা থানাত জনাই গ'ল। তাৰপিছত 1টামান বজাত সিহঁতে মোৰ ঘৰত আহি মানে 50টাৰ ওপৰত লাঠি ঠেংগা লৈ, 3টা পিষ্টল লৈ মোৰ ঘৰত আহি মানে একদম মানে কোবাই চুবাই একেবাৰে শেষ কৰি গ'ল। সিহঁতৰ দুসৰা মাটি বাৰী পাৰ্টি, বেলেগ পাৰ্টি। মোৰ নিজৰ মাটি, মোৰ নিজৰ নামত আছে। এইটো ইজ্জত আলী আৰু মহিবুৰ ৰহমান আৰু মানে কেইটামান আছে। এটা পাৰ্টি আছে, বহুত 50 জনৰ ওপৰত মানুহ। মোৰ এজন আহত হৈছে আৰু এজন বহুত ইমাৰ্জেঞ্চি মুকলি হস্পিটেলত ৰেফাৰ দিলে। এজন মৰিলে। মেইন মানুহ দুটা, এটা ইলিয়াছ আহমেদ, এটা ইলিয়াছ আহমেদ আৰু এটা ইজ্জত আলী আৰু এটা সাজ্জাদ হুছেইন। মৃত ব্যক্তিজনৰ নাম হাতেম আলী। হাতেম আলী মোৰ জেঠা হয়। আমাৰ ঘৰত আহি পেলাই 5 বছৰৰ পৰা চলি আছে মাটি বাৰী কেচকাল। আজি কিহৰ সূত্ৰপাতটো কেতিয়া লাগিছে? মোৰ ঘৰত মানে 10টামান বজাত সিহঁতে মানে মোৰ ঘৰত আহি হুমকি ধমকি দিলে। হুমকি ধমকি দিয়াৰ পিছত 2টা মানুহ আহি থানাত জনাই গ'ল। থানাত আহিছে 2টা মানুহ আহি কৈছে যে এনেকুৱা চলি আছে, আপোনালোকে যাক। পিছত যোৱা নাই। পিছত 1টামান বজাত সিহঁতে মানে মোৰ ঘৰত আহি একেবাৰে কোবাই চুবাই একেবাৰে শেষ কৰি গ'ল।
তাৰপিছত এই দুপৰীয়া মাৰপিটৰ ঘটনা হ'ল। 1টামান বজাত এজন মানুহ ঢুকাইছে। এজন মানুহ ঢুকালে আৰু এজন মানুহ আহত হৈ আছে মুকলি হস্পিটেলত মুঠ আহত এজন হৈছে, এজন মৃত হৈছে। এজন মৃত হৈছে আৰু আহত 7জন। জৰিয়াৰ পৰা আছিকুৰ ৰহমান, ৰিপৰ্ট 24 অসম।